জিলাৰ গুণাৱতী মৰা সোৱণশিৰিত এজন লোকৰ হলিল সমাধি ঘটিছে আৰু মই পৰিৱেশটো দেখুৱাম তাৰ সমান্তৰালভাৱে কথা পাতিব যত্ন কৰিম স্থানীয় লোক আছে কথা পাতিব যত্ন কৰিম আচলতে তপেশ্বৰ তাইন নামৰ এজন লোকে এই মৰা সোৱণশিৰিত আছে আঁতৰি পাৰ কৰিব লওঁতে হলিল সমাধি ঘটিছে এইভাৱে স্থানীয় ৰাইজে বিচাৰি ফুৰিছে হাত-নাৱৰে বিচাৰি ফুৰিছে মই পৰিৱেশটো দেখুৱাম তাৰ সমান্তৰালভাৱে কথা পাতিব যত্ন কৰিম ইয়াৰে স্থানীয় লোক আছে লোকসকলে কি কয় আৰু জানিব পৰা অনুসৰি স্থানীয় লোকসকলে জানিব পৰা দিয়া অনুসৰি যে তপেশ্বৰ তাইদৰ পত্নীগৰাকী ওচৰতে আছিলে আৰু তেখেতক যি তপেশ্বৰ তাইদক আনিবলৈ আহিছিল হাত-নাৱৰে আনিবলৈ আহোঁতে কিন্তু তপেশ্বৰ তাইদে মাজৰ পৰা নদীৰ মাজৰ পৰা আচলতে নাইকিয়া হৈ গ'ল আৰু এই পৰিৱেশটো আচলতে উনাৰ পিছত অকলে দুখত খান্দোনত ভাগি পৰিছে মই পৰিৱেশটো দেখুৱাম আৰু ইয়াৰে লোক আছে স্থানীয় লোক আছে মই কথা পাতিব যত্ন কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ ঘটনাটো কেনেকৈ সংঘটিত আপুনি অকণ কওকচোন ঘটনাটো সেনেকৈ হ'ল ঘটনাটো এই চাউল ল'বলৈ গৈছিলেগৈ চাউল ল'বলৈ যাওঁতে আহোঁতে নাও পাইছিলে কিন্তু যাওঁতে নাও নাপালে এইটোৰ কাৰণে মানুহটো অলপ অসুবিধা হোৱাৰ কাৰণে তাৰ মানুহজনীয়ে আকৌ ইফাৰত থাকিলে ইপাৰত থকা মানুহটো আকৌ মানুহজনীয়ে অকলে কেনেকৈ তব বুলি ই ফাৰ কৰি নিজে গ'ল যোৱাৰ পিছত এইটো মানুহটো এতিয়া ঢুকালে বুলি আমি জানিব বিচাৰিছোঁ আৰু ভাবিছোঁ আৰু ঢুকালে বুলি আমি ভাবিছোঁ আৰু কাৰণ বিচাৰি এতিয়ালৈকে পোৱা নাই নোপোৱাৰ কাৰণে আমি ঢুকালে বুলি আমি জানিছোঁ আৰু গম পাইছোঁ আৰু মই পৰিৱেশটো দেখুৱাম এই পৰিৱেশটো দেখাবলৈ যত্ন কৰিম আৰু এই মৰা সোৱণশিৰি আচলতে তপেশ্বৰ তাইদৰ মৃত্যু বুলি ইহঁতে যিহেতু ভাবিছে আৰু এই মৰা সোৱণশিৰিখন কিন্তু আঁতৰি পাৰ কৰিবলৈ চেষ্টা কৰিছিল তপেশ্বৰ তাইদে কিন্তু পাৰ হ'ব নোৱাৰা বুলি এতিয়া পাৰ হ'ব নোৱাৰি আচলতে মাজতেই মৃত্যু হৈছে বুলি স্থানীয় লোকসকলে সন্দেহ কৰিছে মোৰ পৰিৱেশটো দেখাইছে এই স্থানীয় ৰাইজে ইয়াৰে স্থানীয় লোক আছে লোকসকলে আচলতে বিচৰাত ব্যস্ত পৰিছে বিচাৰি ফুৰিছে তপেশ্বৰ তাইদক এই মৰা সোৱণশিৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ এয়া লখিমপুৰ জিলাৰ গুণাৱতী মৰা সোৱণশিৰিত আৰু মৰা সোৱণশিৰি আচলতে তপেশ্বৰ তাইদৰ হলিল সমাধি ঘটিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে ইয়াৰ স্থানীয় লোক আছে স্থানীয় লোকসকলে আচলতে কোনো বিচাৰি ফুৰিছে অকলে বিচাৰি ফুৰিছে তপেশ্বৰ তাইদক আৰু তপেশ্বৰ তাইদক আচলতে এতিয়া মৃত্যু বুলি আচলতে ভাবিছে সন্দেহ কৰিছে মৃত্যু হৈছে বুলি নদীৰ মাজত আৰু ইয়াতে এটা কথা উল্লেখ কৰিম যে এই আঁতৰি পাৰ কৰা সময়ছোৱাত নিজৰ পত্নীয়ে কিন্তু তপেশ্বৰ তাইক আনিবলৈ চেষ্টা কৰিছিল আৰু বচাবলৈ চেষ্টা কৰিছিল কিন্তু তেতিয়া তপেশ্বৰ তাইদে কোনো ধৰণৰ তপেশ্বৰ তাইদক হঠাৎ নাইকিয়া পৰাত তপেশ্বৰ তাইদক আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰু তেনে সময়ছোৱাত নিজৰ পত্নীয়ে দুখত খান্দোনত ভাগি পৰিছে এই স্থানীয় ৰাইজে যি বিচাৰি ফুৰিছে এনেদৰে হাত-নাৱত বিচাৰি ফুৰিছে মই পৰিৱেশটো দেখুৱাইছোঁ পৰিৱেশ দেখুৱাইছোঁ স্থানীয় ৰাইজে টৰ্চ লৈ মেলি আচলতে এনেদৰে বিচাৰি ফুৰিছে মই পৰিৱেশ দেখুৱাম আচলতে পৰিৱেশটো দেখুৱাইছোঁ আৰু ইয়াৰে স্থানীয় লোক আছে স্থানীয় কথা পাতিব যত্ন কৰিম মই আপোনাৰ আচলতে পাইছেনে অলপ অনুসন্ধান নাই পোৱা নাই অঁ ক'ত কেনে আজি কেইটাৰ পৰা বিচাৰিছে আপোনাৰ ওচৰত দাদা এফালে আপুনি মই আপোনাৰ ওচৰত আহিছোঁ অলপ কেনেকুৱা কি অনুসন্ধান পাইছেনে একো অনুসন্ধান পোৱা নাই এতিয়ালৈকে এতিয়া এঘণ্টা 1.5 ঘণ্টামান হ'ল আৰু বিচাৰি থকা একোৱে পোৱা নাই একো পোৱা নাই অনুসন্ধান একো পোৱা নাই ঘটনাটো কেইটা বজাত সংঘটিত হৈছে ঘটনাটো 4টা 5টা 6টা বজাত হ'ব 6টামান বজাত অঁ 6টামান এইসকল লোকে স্থানীয় লোক ইয়াৰে এই যুৱকসকলে আচলতে বিচাৰি ফুৰিছে হাত-নাৱেদি বিচাৰি ফুৰিছে কোনো ধৰণৰ অনুসন্ধান লাভ কৰা নাই তপেশ্বৰ তাইদৰ আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ আৰু মৰা সোৱণশিৰিত উপস্থিত আছোঁ আৰু প্ৰায় 6-7 মান বজাত এই ঘটনা সংঘটিত হৈছে আৰু তেনে সময়ছোৱাত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বিচাৰি পোৱা নাই অনুসন্ধান পোৱা নাই ইয়াৰে স্থানীয় লোকসকলে আমলখি গাঁৱৰ স্থানীয় লোক ইয়াৰে যুৱক সকলোৱে বিচাৰি ফুৰিছে হাত-নাও লৈ মেলি বিচাৰি ফুৰিছে হাতত টৰ্চ লৈ মেলি আছে বিচাৰি ফুৰিছে কোনো ধৰণৰ অনুসন্ধান লাভ কৰা নাই মই পৰিৱেশটো দেখুৱাইছোঁ অকলে কান্দোনত ভাগি পৰিছে সকলো স্থানীয় ৰাইজে ওলাই আহিছে মই পৰিৱেশটো দেখুৱাইছোঁ আৰু কোনো ধৰণৰ অনুসন্ধান এতিয়ালৈকে লাভ কৰা নাই আৰু আচলতে ক'ব লাগিব যে তপেশ্বৰ তাইদৰ একাংশ লোকে সন্দেহ কৰিছে তপেশ্বৰ তাইদৰ নদীৰ মাজতে মৃত্যু হৈছে পানীত মৃত্যু হৈছে আৰু মৰা সোৱণশিৰিত মৃত্যু হৈছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অনুসন্ধান লাভ কৰা নাই বিচাৰি ফুৰি আছে কিন্তু তপেশ্বৰ তাইদৰ অনুসন্ধান
পোৱা নাই নদীৰ মাজত যিটো মৃত্যু হোৱা বুলি একাংশ লোকে সন্দেহ কৰিছে আৰু নিজ গড়ৰ পৰা আচলতে ফজালৈ এফালে যিটো ফজা আছে আৰু ফজালৈ যোৱাৰ সময়ছোৱাত বা ফজালৈ যি গড়ৰ পৰা চাউল আনিবলৈ আহিছিল তেনে সময়ছোৱাত কিন্তু নাও নোপোৱাৰ বাবে এই মৰা সোৱণশিৰিখন আঁতৰি পাৰ কৰিবলৈ চেষ্টা কৰিছিল তেনে সময়ছোৱাত কিন্তু পাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ছোৱাত নিজৰ পত্নী আছিলে আৰু পত্নীয়ে মোৰ নিজৰ মানুহজন যদি আঁতৰি পাৰ কৰিব বিচাৰিছে মই নাওখন লৈ মেলি যিটো একেটা হাক বৰাই আনো তেনে সময়ছোৱাত কিন্তু ভাবিছিল তেনে সময়ছোৱাত কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল নিজ পত্নীও আৰু নিজ পত্নী আচলতে দুখত খান্দনত ভাগি পৰিছে মই লখিমপুৰ জিলা গুণাৱতীৰ পৰা আমুকীৰ পৰিৱেশ দেখুৱালোঁ আৰু মই লখিমপুৰৰ পৰা পল্লৱ মিলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত